তেওঁ কৈছিল যে আপোনাৰ ফেক ভিডিঅ' কিন্তু আমি বনাম মই বস্তুটো মানে বৰ চিৰিয়াছলি লোৱা নাই কিন্তু এতিয়া দেখিছোঁ যে তেওঁলোকে সেই কামটো লগত জড়িত হৈছে 48 ঘণ্টাৰ ভিতৰত যদি মোৰ নাম উঠাই নলয় বা ক্ষমা নোখোজে বা প্ৰমাণ নিদিয়ে তেতিয়াহ'লে মই তেওঁৰ ওপৰত ক্ৰিমিনেল ডিফেমেশ্যন শ্বুট কৰিম উদয় শংকৰ হাজৰিকা যদি সাহস আছে কেছ দিওঁ কেছ নিদিয়ে কিয় কালি আপোনালোক কোৱা নাছিলে জানো কেছ দিলে নেকি দিলে কেছ নম্বৰটো কৈছকচোন মইতো আপোনালোকক দি দিলোঁ কাগজ কেছ দিলে নেকি আৰু যদি এই ভিডিঅ'টো মই ইমানখিনিলৈ কৈছোঁ এই ভিডিঅ'টো যদি মই নাজানো এইটো কাৰ কি ভিডিঅ' যিহেতু তেওঁ কালি মোক টানাৰ কাৰণেহে মই আজি প্ৰুফ কৰিছোঁ এই ভিডিঅ'টো যদি 0.001% যদি ফেক হয় তেতিয়াহ'লে মানৱ ডেকাই MLA বাদ দিয়ক ৰাজনীতি মই ত্যাগ কৰি দিওঁ আপোনাক অন ৰেকৰ্ড কৈছোঁ প্ৰত্যাহ্বান জনাইছোঁ যদি এই ভিডিঅ'টো ফেক বুলি তেওঁ ক'ব পাৰে তেতিয়াহ'লে মই ৰাজনীতি ত্যাগ কৰিম আজিকালি এইবিলাক তেনেই সহজ বেপাৰ এইটো টোটেলি ফেব্ৰিকেটেড আৰু ফেক ভিডিঅ' তেওঁ যেতিয়া ক'লে ফেক ডিপ ফেক ভিডিঅ' বুলি মই লগে লগে এই ছফ্টৱেৰ কিনি আপোনালোকক দেখাই দিছোঁ এই ছফ্টৱেৰ কিনি এতিয়া আপোনালোকে চাওক এইটো উদয় শংকৰ হাজৰিকাৰ ভিডিঅ' এনালাইচিছ কৰি আছে ভিডিঅ'টো ফেক নে ৰিয়েল এইটো আমেৰিকাৰ ছফ্টৱেৰ Scan 465 frames. Fake frame 0, fake percentage 0. माने genuine video. Continue. Save. लगे लगे software की कोले real video. মই ক'লো যে মই ঢকুৱাখানাৰ পৰা আহি আছোঁ তাহলে তেনেহ'লে মই ক'ত লগ পাম তাৰপিছত মই ক'লো বাটত লগ পাবা বাটত তেওঁ ৰৈ আছিল তেওঁ মোক প্ৰথম ফোনটো কৰিছিল 10:43 4টা মিছ কল পাইছোঁ মই সেইটো 11 এপ্ৰিল তাৰিখে কি ক'লে বিধায়কগৰাকীয়ে কৈছে বিধায়ক মানৱ ডেকা আপোনালোকক স্ক্ৰীনশ্বট দিম কল ৰেকৰ্ড দিম তাৰপিছত লগ পোৱাৰ পিছত তেওঁ মোক ক'লে যে আপুনি চিফ মিনিষ্টাৰৰ লগত কথা পাতক মুখ্যমন্ত্ৰীৰ লগত কথা পাতক মুখ্যমন্ত্ৰীয়ে আপোনাক চেয়াৰমেন দিব আৰু নিৰ্বাচনৰ খৰচো দিব গতিকে আপুনি কথা পাতক মই ক'লো হ'ব মুখ্যমন্ত্ৰীৰ লগত মই কথা নাপাতোঁ কিয় পাতিম তেতিয়া তেওঁ কৈছিল যে আপোনাৰ ফেক ভিডিঅ' কিন্তু আমি বনাম তেওঁ কৈছে যে 11 তাৰিখে মই তেওঁ কিবা ভাবুকি দিয়া বুলি ব্লেকমেইল কৰা বুলি এতিয়া মোক আপোনালোকে এটা কথা কওকচোন 11 তাৰিখে যদি মই তেওঁ কিবা কৈছোঁৱে তেতিয়াহ'লে 16 তাৰিখলৈকে তেওঁ ঘোঁৰাঘাঁ খাটি আছিলে নে ভিডিঅ' চাটত ব্যস্ত আছিলে তেওঁ কিয় পিছদিনাখন প্ৰেছ কনফাৰেঞ্চ নকৰিলে বা FIR এখন দিব লাগিছিলে কাৰণ আইন সকলোৰে কাৰণে সমান কিন্তু তেওঁ পৰহি যেতিয়া আপোনালোকে দেখিলে ভিডিঅ'টো ভাইৰেল হোৱা আমিও দেখিছোঁ বা চবেই আপোনালোকে পাইছে বোধকৰ পৰহি নিশা আপোনালোকৰ সংবাদ কৰ্মীসকলক নিমন্ত্ৰণ কৰা নাছিলে জানো তেওঁৰ ঘৰত সংবাদ মেল আছে বুলি তেতিয়া তেওঁৰ লগত থকা এই নাওবৈচাৰ জধামূৰ্খ এজন উকিল আছে এফিডেভিট কৰে উকিলটো নহয় বাৰু সেইজনে বুদ্ধি দিলে যে যিহেতু ভাইৰেল কৰা মানুহখিনি তেওঁলোকৰ দলৰেই গতিকে সেইটো বস্তুটো তেওঁলোকৰ লোকচান হ'ব গতিকে বিধায়কজনৰ নামটো সাঙুৰ খুৱাব লাগে আৰু তেনেকুৱা এখন স্ক্ৰিপ্ট কৰি কাৰণ কালি আপোনালোকৰ সন্মুখত এখন সংবাদমেন দিলে আৰু সংবাদমেনখন আধা কৈ তেওঁ পলা সাংসদ প্ৰাক্তন সাংসদ আৰু বিধায়ক জড়িত আছে বিধায়কৰ ফোন কলৰ ৰেকৰ্ডখিনি আপোনালোকক দেখাইছোঁ এতিয়া আপোনালোকে তেওঁ মোক কল কৰাৰ কথা কৈছে তেওঁৰ লগত মই 22 তাৰিখৰ কথা পাতিছোঁ 23 তাৰিখৰ কথা পাতিছোঁ তেওঁ দিয়া স্ক্ৰীনশ্বটখনতে নাই জানো আপোনালোকে পাইছে পোৱা নাই জানো আপোনালোকে 22 তাৰিখৰ তেওঁৰ লগত কল 23 তাৰিখত তেওঁ কৰে মই কৰোঁ আৰু মইতো পৰেশ বৰুৱাক ফোন কৰা নাই তেওঁ নিষিদ্ধ সংগঠনৰ নেতা নাই মই নিষিদ্ধ সংগঠনৰ তেওঁ মোক কৰে মই কৰোঁ খবৰ লওঁ টিকেটৰ কি হৈ আছে পাইছে নে নাই সেইটোতো সম্প্ৰমূৰীয়া জনপ্ৰতিনিধি আৰু 22 তাৰিখেতো তেওঁৰ 23 তাৰিখে তেওঁৰ টিকেটে ডিক্লেয়াৰ হোৱা নাই গতিকে এনেকুৱা যে মিছা কথা কৈ তেওঁ নিজৰ নগ্নতা ঢাকিবলৈ
মোক সাঙুৰি লৈছে গতিকে এই কথাটো মই একেবাৰে সহজভাৱে লোৱা নাই আৰু মই আপোনালোকক উইথ প্ৰুফ দেখাই দিছোঁ যে তেওঁৰ ভিডিঅ'টো ফেক নহয় প্ৰথম কথা ভিডিঅ'টোলৈ মই একেবাৰে ইণ্টাৰেষ্টেড নহয় কাৰণ তেওঁ আমাৰ ইয়াত দূৰ দূৰছে কণ্টেষ্টত নাই ৰাজনৈতিকভাৱে মই কথাখিনি পাতাই নাই এতিয়া ৰাজনৈতিক এখন প্ৰেছ কনফাৰেঞ্চ মই দিয়া নাই তেওঁ ৰাজনৈতিকভাৱে আমাৰ কাৰণে দূৰ দূৰ কাৰণেও তেওঁ প্ৰতিদ্বন্দ্বী নহয় কিন্তু যিহেতু তেওঁ ব্যক্তিগত আক্ৰমণ কৰিছে মোক বিনা কাৰণত সেইকাৰণে মই তিনিটা কাম কৰিছোঁ এটা আপোনালোকক ছফ্টৱেৰ নিজেই দেখাই দিলোঁ যে তেওঁৰ ভিডিঅ'টো 100% সত্য ভিডিঅ' কোনো এডিটেড ভিডিঅ' নহয় নম্বৰ 2 মই ডিজিপিক চিঠি লিখিছোঁ ইমিডিয়েট এইটোৰ ওপৰত এটা ইনকুৱাৰী কৰি ইনকুৱাৰী ৰিপৰ্ট এটা দিব লাগে 3 নম্বৰ তেওঁৰ ওপৰত মই লিগেল নটিচ পঠিয়াইছোঁ যদি 48 ঘণ্টাৰ ভিতৰত তেওঁ ক্ষমা নোখোজে বা মই মোৰ হয় জড়িত থকাৰ প্ৰমাণ দিয়ক নহ'লে ক্ষমা খোজক অন্যথায় তেওঁৰ ওপৰত মই 10 কোটি টকাৰ ডিফেমেশ্যন ক্ৰিমিনেল আৰু চিভিল দুটাই লগাম